ঢকুৱাখনাত আকৌ চাঞ্চল্য মাছৰ সলনি জালত উঠিল চিহ্ন নৰমুণ্ড কিন্তু কাৰ এই চিহ্নমুণ্ড সুনীল গগৈ নে জাহাংগীৰ হুছেইনৰ জাল হেৰিত পৰি গ'ল এই মানে হিলটো পৰি গ'ল তাৰপৰা জালখন টানিলা টনাৰ পাছত মানে কি হৈছে গধুৰ গধুৰ পাইছে তাৰপৰা জালত উঠি আহিলা উঠি আহি যেতিয়া বস্তুটো বন্ধা আছে বস্তাটো বস্তা বন্ধা আছে বন্ধা দেখি মানুহে এনেও কিবা এটা বস্তু পালে মানে চাবলৈ মন যায় ন 5 মাহ পূৰ্বে ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত নৃশংস হত্যাকাণ্ডৰ বলি হৈছিল ধুবুৰীৰ গৌৰীপুৰৰ জাহাংগীৰ হুছেইন নামৰ ৰাজমিস্ত্ৰীজন ঠিকাদাৰ সুনীল গগৈৰ ঠিকাৰ ৰাজমিস্ত্ৰী জাহাংগীৰৰ মুণ্ডহীন মৃতদেহ সুনীল গগৈৰ ঘৰৰ সন্মুখত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল DNA পৰীক্ষাৰ অন্তত নিশ্চিত কৰা হৈছিল মুণ্ডহীন ভস্মীভূত দেহটো জাহাংগীৰ হুছেইনৰ আছিল ঘটনাৰ তদন্ত কৰিবলৈ গৈ বিপাঙত পৰে অসম আৰক্ষী কিয়নো ঘটনাৰ দিনৰে পৰা আজি পৰ্যন্ত সন্ধানহীন হৈ আছে স্থানীয় বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈ আনকি ঠিকাদাৰ সুনীল গগৈকে কোনো দুৰ্বৃত্তই হত্যা কৰি জ্বলাই দিয়া বুলিও দাবী কৰিছিল গগৈৰ পত্নী পুত্ৰই পৰৱৰ্তী সময়ত দুৰ্বৃত্তই জ্বলাই দিয়া মৃতদেহটো সুনীল গগৈৰ সলনি তেওঁৰ ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ বুলি নিশ্চিত কৰা হয় এফালে জাহাংগীৰৰ মুণ্ডহীন প্ৰায় ছাই হোৱা মৃতদেহ আনফালে ঠিকাদাৰ সুনীল গগৈ নিৰুদ্দেশ এইবাৰ এই ৰাজ্য কপোৱা কাণ্ডৰ তদন্তৰ ভাৰ অৰ্পণ কৰা হয় CIDক কিন্তু জাহাংগীৰৰ হত্যা আৰু সুনীল গগৈৰ নিৰুদ্দেশ এই মুহূৰ্তলৈ ইয়াৰ বিতং তথ্য উদ্ঘাটনত সফল হোৱা নাই আৰক্ষীৰ লগতে CID শনিবাৰে নিৰুদ্দিষ্ট সুনীল গগৈৰ ঘৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত উদ্ধাৰ এটা চিহ্নমুণ্ড আজি প্ৰায় 5 মাহৰ অন্তত সুনীল জাহাংগীৰ কাণ্ড সংঘটিত হোৱা এই সুমনিখনৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত উদ্ধাৰ হৈছে এটা চিহ্নমুণ্ড আজি 5 মাহে CID আৰু অসম আৰক্ষীয়ে যিদৰে সুনীল জাহাংগীৰ কাণ্ডৰ জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি হাবাতৰি খাইছিল আৰু বিভিন্ন ধৰণৰ দেখিবলৈ পোৱা গৈছিল যে সুনীল গগৈ বাসগৃহৰ কাষতে থকা কেইবাটাও পুখুৰী সিঁচিছিল কেইবাখনো জংঘলত তেওঁলোকে বিচাৰ খোঁচা কৰা দেখিবলৈ পোৱা গৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত আজি 5 মাহৰ বিৰতিৰ মূৰত সেই সুনীল জাহাংগীৰ কাণ্ড সংঘটিত হোৱা সেই সুমনিখনৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত এটা ডুবিত হিঙিয়া অঞ্চলৰ এটা ডুবিত উদ্ধাৰ হৈছে এটা চিহ্নমুণ্ড আৰু এই চিহ্নমুণ্ডটো সম্পূৰ্ণৰূপে এটা বস্তাত পলিথিনেৰে মেৰিয়াই এটা শিলগুটিৰে বান্ধি পানীত ডুবাই থোৱা অৱস্থাত উদ্ধাৰ কৰিছে এটা বস্তাৰ ভিতৰত উদ্ধাৰ হয় চিহ্নমুণ্ডটো বস্তাটোত চিহ্নমুণ্ডৰ লগতে উদ্ধাৰ হয় এটা প্ৰকাণ্ড শিল ঘিলামৰাৰ শিঙিয়াৰ এই ডুবিটোত মাছমৰীয়াৰ জালত বস্তাটো লাগি ধৰে মাছ বুলি চিহ্নমুণ্ড আৰু শিল ধৰিলে মাছমৰীয়াই জাল হেৰিত পৰি গ'ল এই মানে হিলটো পৰি গ'ল তাৰপৰা জালখন টানিলা টনাৰ পাছত মানে কি হৈছে গধুৰ গধুৰ পাইছে তাৰপৰা জালত উঠি আহিলা উঠি আহি যেতিয়া বস্তুটো বন্ধা আছে বস্তাটো বস্তা বন্ধা আছে বন্ধা দেখি মানুহে এনেও কিবা এটা বস্তু পালে মানে চাবলৈ মন যায় ন খুলি চাওঁতে দেখিছে এটা মেথা তেতিয়া ৰাইজে মানে সেই মাছমৰীয়াকেইজনেই পুলিচলৈ খবৰ দিলে এতিয়া পুলিচ শাসনো পাইছেহি ঘিলামৰ পৰা মাছমৰীয়াৰ জালত চিহ্নমুণ্ড উদ্ধাৰ হোৱাৰ পাছতেই শিঙিয়াত হৈচৈ লাগে লগে লগে আহে আৰক্ষী আহিল সুনীল গগৈৰ পত্নী পুষ্পা গগৈৰ লগতে পৰিয়ালৰ লোক যিকেইটা বস্তু দেখিছোঁ সেইকেইটা আমাৰ নহয় তাবিজ নিপিন্ধে তেওঁ তাবিজ এটা আছে আৰু তেলৰ বটলটোও নহয় আৰু ব্ৰাছডাল আছে ব্ৰাছডালো নহয় ধৰিব নাই হয় লগত থকা বস্তুখিনি মানে আমাৰ নহয় কিন্তু একো ধৰিব পৰা নাই মই উল্লেখ্য যে জাহাংগীৰৰ চিহ্নমুণ্ড বিচাৰি আৰক্ষী প্ৰশাসনে সুনীল গগৈৰ ঘৰৰ সমীপৰ কেইবাটাও ভৰা পুখুৰী সিঁচিছিল SDRF NDRFেও চলাইছিল অভিযান কিন্তু জাহাংগীৰ হুছেইনৰ চিহ্নমুণ্ড উদ্ধাৰ হোৱা নাছিল সেয়ে শিঙিয়াত উদ্ধাৰ হোৱা চিহ্নমুণ্ডক লৈ সমগ্ৰ ঢকুৱাখনাতেই সৃষ্টি হয় তীব্ৰ উৎকণ্ঠাৰ কাৰ এই চিহ্নমুণ্ড সেই সন্দৰ্ভত উৎকণ্ঠিত ধুবুৰীৰ জাহাংগীৰ হুছেইনৰ পৰিয়ালো এতিয়া চিহ্নমুণ্ডটো আজিহে পাইছে বডিটোতো এতিয়ালৈকে দিয়াই নাই বহুতবাৰ ফোন কৰিছোঁ মই CIDকো কৈছোঁ আগতে যেতিয়া মই থানাত আছিলোঁ তেতিয়াও কৈছোঁ কমচে কম মোক যিখিনি অৱশিষ্ট বডি আছে সেইখিনি দিয়ক
সেইখিনিতো দিয়াই নাই, আকৌ ৰিপৰ্টটোও দিয়া নাই। DNA টেষ্ট কৰা যে ৰিপৰ্টখন আছিলে সেইখনো দিয়া নাই। তাৰপিছত ডেথ চাৰ্টিফিকেটখন সেইখনো দিয়া নাই। আকৌ আজি ছিন্নমূলটো পাইছে। অনতি পলমে পুলিচ প্ৰশাসন তাতে উপস্থিত হৈ বস্তুখিনি গতাই লৈ DNA টেষ্টৰ বাবে ব্যৱস্থা কৰি আমাৰ এই পৰিয়ালৰ ফাৰক স্পষ্টকৰণ দিব লাগে। সেইটো জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ড। সম্প্ৰতি ঘিলামৰা আৰক্ষীত ৰখা ছিন্নমুণ্ডৰ ফৰেন্সিক পৰীক্ষাতহে নিৰ্ণয় কৰিব পৰা যাব প্ৰকৃত সত্য। হয়তো ঢকুৱাখানাৰ নৃশংস হত্যাকাণ্ডৰ নতুন দিশ উন্মোচন কৰিব পাৰে এই শিলাখণ্ড আৰু ছিন্নমুণ্ডই। ঢকুৱাখানাৰ পৰা প্ৰাঞ্জল দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ।